নমস্কাৰ। আজি মই আহিছোঁ গুৱাহাটীৰ বৰাগাঁও চাৰিআলিৰ দক্ষিণে থকা এখন অফছেট প্ৰিণ্টত আহিছোঁ। অফছেট প্ৰিণ্টখনৰ নাম হৈছিল পদ্মা প্ৰিণ্টাৰ্ছ। এইজন মোৰ লগৰে হয়, তেওঁৱে চলাই প্ৰেছটো। তেওঁলোকৰ ডিজিটেল মেচিনো আছে। যদি কাৰোবাক মানে ফ্লেক্সৰ বেন বা আপোনাৰ চিঠি এনেকুৱা কিবা প্ৰয়োজন আছে আৰু তেতিয়াহ'লে ইয়াৰ লগত যোগাযোগ কৰিলে হ'ল। মই কণ্টেক্ট নাম্বাৰ দিম বাৰু। তেওঁ আপোনালোকক বহুত কম দামতো দিব। লগৰে হয়। বিয়া সবাহৰ লগতে এনেকুৱা দোকানৰ এইখন চিঠি, তেওঁ চিঠিখনৰ কাম কৰি আছে। সকলোৱে তেওঁ নিজেই চলায় মেচিনটো, বেলেগ কোনো নাথাকে ইয়াতে। মই চাই আছোঁ বস্তুবিলাক। গৈছিলোঁ ইয়াতে কিবা এটা কামৰ কাৰণে, মোৰো কাম এটা আছিল, সেই কামটোৰ কাৰণে গৈছিলোঁ। যাই অলপ সময় চালোঁ, চাই ভাল লাগিল বস্তুবিলাক চাই। এইটো কালাৰিং চাওঁ, এইখন মানে ৰঙা কালাৰৰ চিহে দিছে। আছে এইটো ৰংটো লগাই দিছে ইয়াতে, ৰংটো সমানে মিলাই দিছে। তাত যদি আপোনাৰ চিঠিখনত বা হেৰিটোত আৰু যি কালাৰ লয় আৰু এইটো ৰঙা, আখৰটো ৰঙা কৰাৰ কাৰণে ৰঙা কালাৰ দিছে, সেউজীয়া আখৰ কৰিলে সেউজীয়া কালাৰ দিব, এনেকুৱা আৰু। এতিয়া টেষ্টিং কৰি আছে কেইখনমান। বেয়া পেপাৰ দিছে, দি কিনে সমান হৈছে নে নাই, মাজতে পৰিছে নে নাই চিঠিখনৰ গোটেইখিনি মিলাই আছে তেওঁ। এইটো পদ্মা প্ৰিণ্টাৰ, এইটো পদ্মা প্ৰিণ্টাৰ্ছ হয় নামটো। ৱেষ্ট বৰাগাঁও বুলি আছে এড্ৰেছটো। ঠিক দেখিছেনে এই চিঠিখনত কি চিষ্টেমত এতিয়া হাৱা আছে? এই হাৱাটোৱে চিঠিকেইখনৰ ওপৰত টানি আনি ঠেলি দিয়ে সেইফালে ঠেলা মানে কি, সেইফালে চেইন চিষ্টেমৰ বস্তু আছে, তাতে লাগি যাই থাকে আৰু। কালাৰিং চাওক, আপোনালোকে যদি কাৰোবাৰ কিবা কাম থাকে, অহা যোৱাৰ কাৰণে চিন্তা কৰিব নালাগে, বা এটা চাৰিআলিক লৈকে তেওঁ মানে পঠাই দিব। কণ্টেক্ট নাম্বাৰ দিলে হ'ল, তেওঁ যোগাযোগ কৰি বস্তু পঠাই দিব। আৰু এনেকুৱা নহয় আপোনালোকে নগ'লেও হ'ব, তেওঁৰ লগত যোগাযোগ কৰিলে ডাটাখিনি দি দিলে তেওঁ তাৰ পৰা বনাই একদম পঠাই দিব। পইচা আজিকালি আৰু কি, অনলাইন মাৰি দিলে হ'ল, চিষ্টেম কৰি দিব। মানুহ ব্যস্ত হোৱাৰ কোনো দৰকাৰ নাই, দিনটোৰ কাৰণে এয়া কামখিনি কৰে। ইয়াৰ নাম উদ্ধৱ, আমি জিতু বুলিয়ে মাতোঁ, উদ্ধৱ দাস। ধন্যবাদ সকলোকে।